শুভাৰম্ভণি হ'ল ৭৮ সংখ্যক পলাবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ সাধাৰণ সভা। ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হয় উক্ত কাৰ্যসূচীৰ। পতাকা উত্তোলন কৰে পলাবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ সভাপতি অনিল চন্দ্ৰ কলিতাদেৱে। উক্ত অনুষ্ঠানটিৰ আঁত ধৰে পলাবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ সাধাৰণ সম্পাদক যতীন্দ্ৰনাথ কলিতাদেৱে। ইয়াৰ লগতে পতাকা উত্তোলন স্থলীতে পুৰুষোত্তম দাসদেৱৰ দ্বাৰা ৰচিত বহুজনৰ বহু মনৰ বহু সাধনাৰ ধন কলাকৃষ্টিৰ সেৱাব্ৰতী হে জনগণ সমবেত গীতটি মদন চন্দ্ৰ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত কৰা হয়। উক্ত সাধাৰণ সভাখনিৰ পৰৱৰ্তী অনুষ্ঠান আবেলি অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে। উক্ত সাধাৰণ সভাতে বাৰ্ষিক আয় ব্যয় হিচাপ দাখিল কৰাৰ লগতে উন্নয়নমূলক আলোচনা কৰা হ'ব। লগতে ভাৰতী কলিতা শিক্ষানাশৰ উদ্যোগত তথা সংস্কৃতি বিকাশ ভৱনৰ সহযোগত পলাবাৰী ৮ নং ৱাৰ্ডৰ বাসিন্দা হেমন্ত কলিতাই প্ৰদান কৰি অহাৰ দৰে এইবিলৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক মানপত্ৰ ফুলাম গামোচা আৰু কিতাপৰ টোপোলা আৰু নগদ ধন ৫,০০০ টকাৰে পুৰস্কৃত কৰিব বুলি জানিবলৈ দিয়ে। আজিৰ অনুষ্ঠানটো আমাৰ প্ৰতিটো অনুষ্ঠানেই গুৰুত্বপূৰ্ণ। আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ল। আপোনালোকে দেখিছে যে আমাৰ পুৰুষোত্তম দাস ৰচিত আমাৰ যিটো বহুজনৰ বহু মনৰ বহু সাধনাৰ ধন, এই যিটো সংস্কৃতি বিকাশ ভৱন, এই সংস্কৃতি বিকাশ ভৱনৰ যিকেইটা আমাৰ শাখা প্ৰশাখা আছে, ইয়াৰ জৰিয়তে আমি সংস্কৃতিৰ এটা বাতাবৰণ গঢ়ি তোলাৰ কাৰণে সদায় ব্ৰতী হৈ আছো আৰু ইতিমধ্যে আমি কিছু আগবাঢ়িছো, কিছু নহয় ভালেখিনি আমি আগবাঢ়িছো। আমাৰ বহু পৰিকল্পনা আছে, কিন্তু এটা কথা আমি ক'ব লাগিব, এই বিকাশ ভৱনটো বিশেষকৈ যিটো প্ৰেক্ষাগৃহ এই পুৰণি হ'ল, ৫০ বছৰৰ ওপৰ হ'ল। এইটো নতুনকৈ নিৰ্মাণ কৰাৰ আমি চিন্তা কৰিছো আৰু এই দিশত এজন নেতাই কিন্তু হেৰি কৈ গৈছে যে আপোনালোকে এইটো ভাবি নতুনকৈ নিৰ্মাণ কৰক। তেখেতে কৈছে যে আমি ধন্যবাদ জ্ঞাপন কৰিছো, ভৱেশ কলিতা ডাঙৰীয়াই কৈছিল, কিন্তু আমাৰ কাৰ্যক্ষেত্ৰত এইটো আমি আগবাঢ়িব পৰা নাই। আমি আশা ৰাখিছো সকলোৰ সহযোগত আৰু বিশেষকৈ যদি চৰকাৰে এইটো দিশত গুৰুত্ব দিয়ে, আৰু গুৰুত্ব দিয়া উচিত, কাৰণ বৃহত্তৰ পলাশবাৰী অঞ্চলৰ ই একমাত্ৰ এটা সামাজিক সাংস্কৃতিক কলাৰ অনুষ্ঠান। এনে অনুষ্ঠান বিৰল বুলি ক'ব লাগিব, কাৰণ ইয়াৰ নিত্য নৈমিত্তিক আমাৰ অনুষ্ঠান হৈ থাকে। আপোনালোকে যেতিয়া আহে তেতিয়াই দেখিব যে কিবা এটা হৈ আছে। এই অনুষ্ঠানটো আমাৰ সেই স্থাপন কালৰ পৰা কিছু আমাৰ বিজুতি ঘটিছিল, কাৰণ ব্ৰহ্মপুত্ৰই আমাক প্ৰায় ১৪-১৫ বছৰ পিছত, স্থাপন হোৱাৰ ১৪-১৫ বছৰ যেতিয়া আমাৰ বিধ্বস্ত কৰিলে, তাৰপিছত আমাৰ বহুতো দুৰ্দশা হৈছিল। মানুহখিনি দূৰলৈ আঁতৰি গ'ল, অত সিঁচৰিত হ'ল, আমাৰ ঘৰ বাৰী নোহোৱা হ'ল। বিশেষকৈ আমাৰ যিটো আমাৰ ক্লাব ঘৰ আছিল, এই ক্লাব ঘৰটো ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছিল। তাৰ পিছত আমাৰ এই পলাশবাৰীয়া সংস্কৃতিবান মানুহসকলে এই নৈৰ পাৰতে থাকি, যিখিনি মানুহ আছে মুষ্টিমেয়, এই মানুহখিনিয়ে এই সাহিত্য সংস্কৃতি কলাৰ সাধনাত ব্ৰতী হৈ আছে। আমি এই জুলাই মাহ আহি আছে, কৰ্মশালা পাতিম। ইয়াত এইবুলি আমি লোকগীতৰ ওপৰত কৰ্মশালা এখন কৰিছো, পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱন আৰু বিচিত্ৰ কুমাৰ ন্যাসৰ যুটীয়া উদ্যোগত, আৰু আমাৰ প্ৰণীতা বৈশ্যৱ মেধি ডাঙৰীয়াই ইয়াক প্ৰশিক্ষণ আগবঢ়াব। আৰু আপোনালোকে শুনি সুখ পাব যে নমস্কাৰ। পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনে 1938 চনতে আত্মপ্ৰকাশ কৰিছিল আৰু এই উদ্দেশ্যে এই অনুষ্ঠানটোৱে বিভিন্ন সামাজিক অনুষ্ঠান কৰি আহিছে। আৰু আজিও আমি আমাৰ এই পলাশবাৰী ৮ নম্বৰ ৱাৰ্ডৰ নিবাসী হেমন্ত কলিতাৰ আৰু আমাৰ পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ যুটীয়া উদ্যোগত এটি শিক্ষান্যাস কৰা হৈছে। আৰু এই শিক্ষান্যাসৰ উদ্দেশ্য হ'ল আমাৰ পলাশবাৰী পৰীক্ষা কেন্দ্ৰৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰিব, তেওঁক আজি এই বঁটা আমাৰ ইয়াতে প্ৰদান কৰা হ'ব পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত। আৰু ইয়াৰ লগত আমাৰ আজিৰ বাৰ্ষিক সাধাৰণ সভাখনো অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে আমাৰ পতাকা উত্তোলন হৈ গ'ল। আমাৰ সন্মানীয় সভাপতি অনিল চন্দ্ৰ কলিতাদেৱে আমাৰ পতাকা উত্তোলন কৰি তেওঁৰ বহুমূলীয়া ভাষণ ৰাখিলে। আৰু আবেলি 3:30 বজাত আমাৰ সাধাৰণ সভা আৰম্ভ কৰা হ'ব। গতিকে আমি সকলো সদস্যৰে
উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। বঁটা যিটো আপোনালোকে প্ৰদান কৰিব, বঁটাটো আপোনালোকে কেনেকুৱা ধৰণৰ বঁটা ৰাখিছে? এই বঁটাটোত থাকিব যিহেতু ভাৰতী কলিতা শিক্ষা ন্যাসৰ পৰা আমাক 1.5 লাখ টকা দিছিলে, আমি তাৰ এটা ফাণ্ড আমি বেংকত থৈ দিছোঁ আৰু তাৰ পৰা যিটো ইণ্টাৰেষ্ট আমি পাই থাকোঁ তাৰ পৰা আমি বছৰি এই ছাত্ৰ ছাত্ৰীসকলক দিয়াইছোঁ। এই বঁটাটোত থাকিব নগদ 5,000 টকা, ফুলাম গামোচা আৰু এটি কিতাপৰ টুকুৰা। আবেলি আপোনালোকে অনুষ্ঠান ৰাখা বুলি ক'লে কেনেকুৱা অনুষ্ঠান ৰাখিছে? আবেলি আমাৰ এই বাৰ্ষিক অধিৱেশনৰ আমাৰ যি যোৱা বছৰৰ সকলো সম্পূৰ্ণ হিচাপ নিকাচ সম্পাদকে আজি ইয়াত দাখিল কৰিব। কাম কাজৰ খতিয়ান, আমাৰ বছৰৰ পৰিকল্পনাবিলাক আমি সভাত আলোচনা কৰিম। আমাৰ সম্পাদকৰ প্ৰতিবেদন পাঠ হ'ব, হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ হ'ব আৰু এনেকৈ আমি বিভিন্ন আগন্তুক বছৰত আমি কেনেকৈ আগবাঢ়ি যাম এই লৈ আমাৰ উন্নয়নৰ দিশ সম্পৰ্কে আজি আলোচনা কৰা হ'ব। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.